কাজুৰত বিটিচি চৰকাৰ আৰু বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ভূমিপুত্ৰ খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ লোকে ভূমি ৰক্ষাৰ বাবে অট্টাল প্ৰতিবাদ সাব্যস্ত কৰে। শুকানঝোৰাত প্ৰায় 7খনকৈ গাঁৱৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ লোকসকলে যুগ যুগ ধৰি খেতি কৰা ভূমি বন বিভাগে বননীকৰণ কৰাৰ বাবে ভূমি জৰীপ কৰাৰ পিছতে জাঙুৰ খাই উঠে 7খনকৈ গাঁৱৰ ৰাইজে। এই ক্ষেত্ৰত বন বিভাগ আৰু স্থানীয় MCLA তথা BTC পৰিষদীয় চৰকাৰে AM মুনমুন ৰহমক স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত খিলঞ্জীয়া ভূমিপুত্ৰ বড়ো সকলোৱে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BTC চৰকাৰ আৰু BPF দলৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হয়। বন বিভাগ হাই হাই, বন বিভাগ গোবেক, এই মাটি আমাৰ মাটি, এই মাটি এৰি নিদিওঁ, তেজ দি মাটি নিদিওঁ, BTC চৰকাৰ হাই হাই, BPF হাই হাই, হাগ্ৰামা মহিলাৰীৰ গোবেক আদি শ্লোগানেৰে অট্টাল প্ৰতিবাদ সাব্যস্ত কৰে গঞা ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। আজি আপোনালোকে কিয় প্ৰতিবাদ কৰিছে? নমস্কাৰ। প্ৰথমতে আমি আপোনাৰ চেনেলৰ দ্বাৰা আমি BTC চৰকাৰক বা অসম চৰকাৰক অনুৰোধ জনাব বা আহ্বান জনাব বিচাৰোঁ। প্ৰথমতে আমি আজি ইয়াত প্ৰতিবাদ কাৰ্যসূচী কিয় কৰিছোঁ, 2-1 মাহ আগত ইয়াতে ফৰেষ্টবিলাক নাৰ্চাৰী কৰিবলৈ ইয়াতে ট্ৰেক্টৰ দিয়ে হাল মাৰি বোৱাইছিল। তাৰ কাৰণে আমি দলে বলে ৰাইজে আহি ইয়াতে আমি বাধাগ্ৰস্ত কৰি ঘূৰাই দিছোঁ, যাৰ ফলত আজিলৈকে আমি ইয়াত বকিব লগা হৈছে। আমি অনুৰোধ জনাওঁ যে আগন্তুক যিটো বাগান কৰিব বিচাৰে ফৰেষ্টবিলাক, সেইটো আমি কেতিয়াও মানি নলয় আৰু আমি বাগান কৰিবলৈ নিদিওঁ। গতিকে আমি যাৰ ফলত ৰেঞ্জাৰৰ ওচৰলৈ গৈছিল আৰু ৰেঞ্জাৰে কৈছিল যে আমিতো একো কৰিব নোৱাৰে, আপোনালোকক DFৰ ওচৰলৈ যাব। তাৰ কাৰণে আমি তাৰ ওচৰত গৈছোঁ আৰু ৰেঞ্জাৰ ছাৰে DFO ছাৰে কৈছিল আমিতো একো কৰিব নোৱাৰোঁ, আপোনালোকৰ ওপৰ লেভেলত যাব। তাৰ কাৰণে আমি লোকেল হিচাপত আমাৰ মুনমুন বাইদেউ ডাঙৰীয়াৰ ওচৰত গৈ কিনি লিখিত পত্ৰ দিছিল, কিয়নো আমি সেই মাটিখন পাব্লিকে ৰক্ষণাবেক্ষণ আমি খেতি বাতি কৰি খাই আছে, শুকান মাটি কৰি খাই আছে। যাৰ কাৰণে আমি এইটো মাটিখন আমি বহুত এৰিয়া হিচাপত শুকানজোৰা, বালুকজোৰা, পুৰাণা ফানবাৰী, খালবান্দাৰী, বটজোৰা, ফাইগনদাৰা, পাৰান্তি আৰু সেইফালে আমাৰ মাউৰীজোৰা হয়খিনি সেই মাটিখন আমি এজনত 4 বিঘা 5 বিঘাকৈ দখল কৰি আমি অলপ চলপ কিবা এটা ৰবাৰ বাগান বা চাহ বাগান বা এনেকুৱা তামোল বাগান আমি খেতি কৰিছোঁ। গতিকে সেই ফলত আমি আজি আমাৰ বন বিভাগৰ ফৰেষ্ট মিনিষ্টাৰ পাৰিৰাম ব্ৰহ্মক অনুৰোধ কৰিব বিচাৰি যে আমাৰ মাটি, সেই মাটিখন আমি খেতি কৰি খাব লাগিব। ভৱিষ্যত আমি ল'ৰা ছোৱালীৰ কাৰণে চিন্তা দ্বাৰা আমি কৰিব বাবে আমি এই BTC চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ, আহ্বান কৰিব বিচাৰোঁ যে সেই মাটিখন কেতিয়াও আমি বাগান কৰিব নিদিওঁ। আমি আজি ৰাজ্যই দলে বলে হয় ইয়াতে উপস্থিত হৈছে যে কিয় আমি সেই মাটিখন এৰি নিদিওঁ। ইমান বছৰ ধৰি আমি ইয়াত শুকান খেতি বাতি কৰি খাইছোঁ, এতিয়া শুকান খেতি বাতি নহয়, আমি যিকোনো এটা আমি ইয়াতে জীয়াই থাকিবলৈ বাৰী বাগান কৰা হৈছে। সেইবিলাক এতিয়া আমি কেনেকুৱা আমি এইটো বাগান, এই বাগানৰ ভিতৰত আমি বাগান কৰিবলৈ দিব, এইটো আমি কেতিয়াও মানি নলয়। আজি তাৰ কাৰণে মোৰ লগত ৰাইজে দলে বলে হৈ ওলাই আহিছে। আমি এইটো আগতো আমি উক্তটো মানে অতিৰিক্ত আমি এইটো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু এইটো আমি কেতিয়াও বাগান কৰিবলৈ নিদিওঁ। দেখা যাচ্ছে আপোনালোকে যিহেতু ইয়াতে খেতি বাতি কৰি আছে, কিমান দিনৰ পৰা আচলতে আপোনালোকে ইয়াত খেতি বাতি? সেই বাগানখন মই যেতিয়া গম পাইছোঁ তেতিয়ালৈকে তাৰ আগতে তাৰ পূৰ্বে এইটো বাগান কৰি আছে। মই নিজে ৰবাৰ বাগান অলপ চলপ কৰি কিনি 20-25 বছৰমান হৈ গ'ল। তাৰ আগতে বহুত মানে আমাৰ ল'ৰা ছোৱালী, মা দেউতা আইতাবিলাকে এইটো মানে দখল কৰি ৰাখিছিল। কিমান 50 বছৰ? 50 বছৰত অলপ কমতে হ'ব, এনেকুৱা 40-45 বছৰমান হ'ব। তো এতিয়া আমি এই মাটিখন আমি চাবলৈ গ'লে সেইফালে ডিষ্টেঞ্চ বেছি নাই, পুৰাণা ফানবাৰী, জাষ্ট পাৰান্তি
ফাৰান্থি আৰু বালুকজোৰা শুকানজোৰা ফাটৰি 1 কিলোমিটাৰৰ ডিষ্টেঞ্চ হয় ইয়াৰ কাৰণে আমি ৰাজ্যই চিন্তা কৰিছে যে ইয়াৰ মাজেদি আমি কেতিয়াও এইটো বাগান হ'বলৈ নিদিওঁ তো মোৰ ক'ব লগা ইমানে